আজি আমি আলোচনা কৰিম ক্লাছ 8ৰ মেথছ ইয়াৰে অধ্যায় 2 এটা চলকযুক্ত একঘাতৰ সমীকৰণ। আমি ইয়াত অনুশীলনী যিবিলাক গণিত আছে সেইবিলাক চাইছোঁ। আমি অনুশীলনী 2.1 এক নম্বৰটো আছে তলত দিয়া সমীকৰণবোৰ সমাধান কৰা। এতিয়া আমাৰ ইয়াত এক নম্বৰটো দিয়া আছে 4x + 5 = 21। এতিয়া আমি যিবিলাক চলকযুক্ত সংখ্যা আছে সেইবিলাক আমি এক চাইডত ৰাখিম, আমি লেফ্ট চাইডত ৰাখিম। তেতিয়াহ'লে 4xটো আমি লিখিম 4x = বাকী আমি সংখ্যাবিলাক ৰাইট চাইডত লৈ আহিম। 21 এইটো প্লাছ এইফালে আহিলে কি হ'ব -5। 4x = 21ৰ পৰা -5 গ'লে 16। এতিয়া x = হ'ব 16, চাৰিটো ইফালে আহিলে পুলটো ইফালে হৰণ হৈ যাব, 4 × 4 = 16। এতেকে x = 4। নেক্সট গণিতটো দিয়া আছে 17y - 3 = 48। দুই নম্বৰ 17y - 3 = 48। যিটো আমি চলক আছে ইয়াত আমাৰ y, আমি y মানটো ওলাব লাগে। 17y 48 এইটো সংখ্যা ইফালে আনি লৈ আহিলে এইটো হ'ব +3। গতিকে 17y - 48 + 3 51। গতিকে y-ৰ মান হ'ব 51, এফালে আহিলে হৰণ হৈ যাব 17। 17 ইয়াক 3 বাৰ যায় কাটাকাটি কৰা, এতেকে y-ৰ মান হ'ব 3। এতিয়া আমি 3 নম্বৰটো কৰিছোঁ -8 + 2x = -4। 2x - 4 ইফালে আহিলে ঠিক হ'ব +8। 2x +7 আছে মাইনাছ, 8 পৰা 4 গ'লে 4। এতিয়া x = 4, ইফালে আহিলে হৰণ হৈ যাব 2। এই কাটাতে 2 × 2 = 4, এতেকে x-ৰ মান হ'ব 2। এতিয়া কৈছোঁ মই 4 নম্বৰটো। 4 নম্বৰটো দিয়া আছে 6x / 7 = 42। এইটো আমি বজ্ৰ পূৰণ কৰি ল'ম।
6x পূরণ 42 1 সমান 7 সরি 42 নহয় 1 হ'ব এইটো 6x পূরণ 1 1 সমান 7 পূরণ 42 তাৰমানে ইয়াত আমি 1 লোৱাৰ কাৰণটো হ'ল 41 ইয়াত আমি এটা 1 ধৰিব লাগিব যিহেতু একোনে মানে ইয়াত তলত এটা 1 আছে গতিকে এইটো আমি পূৰণ কৰিছোঁ 61 6x 1 পূৰণ কৰিছোঁ আৰু আমি 7 42 পূৰণ কৰিছোঁ তো ইয়াৰ মানটো একে হ'ব 6x ইকুৱেল 7 পূৰণ 42 পূৰণ কৰিলে 294 এতিয়া x ইকুৱেল 294 ওপৰত বহিব আৰু এইটো হৰণ হ'ব এইপিনে আহিলে এতিয়া ইয়াক কাটা যায় 6 ইয়াক 49 কাটা যায় তো x ইকুৱেল 49 এতিয়া চোৱা আমি 5 নম্বৰটো কৰিম 6y by 11 ইকুৱেল 54 by 99 6y by 11 ইকুৱেল 54 by 99 54 by 99 এইটো আমাৰ বজ্ৰ পূৰণ হ'ব এইটো পূৰণ কৰি দিম আমাৰ এইটো পূৰণ কৰি দিম 6y পূৰণ 99 ইকুৱেল 11 পূৰণ 54 6y ইপিনে থাকিব এইটো আমি ইপিনে লৈ আহিম 11 পূৰণ 54 99টো আমি ইয়াত হৰণ কৰি দিম 6y 11 into 54 পূৰণ কৰিলে হয় আমি এইটো কাটি দিব পাৰোঁ 9 11 99 এইবোৰ থাকে 54 9 এতিয়া ৱাইৰ মান হ'ব 54 9 পূৰণ 6 y ইকুৱেল 54 এই দুটা পূৰণ কৰিলে 54 54 ইয়াক 54 এবাৰ কাটা যায় এতেকে y মান হ'ব 1 এতিয়া আমি 6 নম্বৰটো কৰিম 6 নম্বৰটো দিয়া আছে and 3x is equal 180 plus 6x এতিয়া আমি 6 নম্বৰটো কৰিছোঁ ইয়াতে 6 নম্বৰটো দিয়া আছে x is equal 180 plus
6x এটা 3x প্লাস 6 আনিলে এইফালে হ'ব মাইনাছ 6x ইজ ইকুৱেল 180 6xৰ পৰা 3x গ'লে মাইনাছ 3x ইজ ইকুৱেল 180 minus x is equal 180 minus 3 3 x 60 বার কাটা যায় 60 বার কাটলে 180 হয় এতিয়া মাইনাস মাইনাস কাটা যাব x is equal 60 এটাকে x এর মান হবে 60 এতিয়া 7 নম্বৰটো দিয়া আছে 2x plus 3 is equal x plus 4 2x plus 3 is equal x plus 4 2x ইফালে এইটো আনিলে হ'ব মাইনাছ এক্স এইটো নমাই লৈ আহিম আমি 4 ইফালে এইটো আহিলে মাইনাছ 3 2xৰ পৰা x গ'লে x থাকিল 4ৰ পৰা 3 গ'লে 1 থাকিল এটাকে x ইজ ইকুৱেল 1 তাহলে এটা আমি 7 নম্বৰ গ'ল এটা 8 নম্বৰটো চাওঁ 8 নম্বৰত 2 minus 5x is equal 3x minus 9 8 নম্বৰ 2 minus 5x is equal 3x minus 9 দেখুন minus 5x আমি x বিলাক এক সাইডত লৈ আহিম এইটো আহিলে হলো minus 3x is equal minus 9 এবাৰ হলো minus 2 কাৰণ হল ইয়াতে আছিল প্লাস আছে গতি ইফালে আহিলে হ'ব মাইনাস মাইনাসে প্লাস গতিকে 5x 3x প্লাস হৈ যাব 8x এটো মাইনাসটো আহিব ইয়াতে ইজ ইকুৱেল -7 প্লাস 11 মাইনাসটো ইয়াত নামি আহিব x is equal -11 আটো ইফালে আহিলে হৰণ হৈ যাব তো -x 8 পূৰণ -1 -11 তো এইবিলাক মাইনাসবিলাক কাটা যাব 8 গুণ 8 8 হ'ব ওপৰত 11 হ'ব এটাকে x is equal 11/18 এটা হলো আমি 9 নম্বর ix दस नंबर
আমি 10 নম্বৰটো কৰিম। দহ নম্বৰটোত দিয়া আছে 5p minus 3 is equal 3p plus 2. এটা আমি এই ক্ষেত্ৰত আমি দুটাকে পূৰণ দিব লাগিব। এইটো 3 আমি p plus 2 পূৰণ দিব লাগিব। তাৰ প্ৰথম পূৰণবিলাক আমি কৰি লৈছোঁ। 5p minus 5 3 গুণ 15 is equal 3p প্লাছ 3 গুণ 6। এতিয়া আমি পিবিলাক 5p minus 3p is equal 6 plus 15। 5 পৰা 3p গ'লে থাকিল 2p, 6 5 21। p হ'ব 21/2। গতিকে পিৰ মান হ'ব 21/2। যে 10 নম্বৰ দিয়া আছে number 3/4y is equal minus 9. 3/4y is equal minus 9. এটা বজ্ৰ পূৰণ কৰি ল'ম। এইটো 4y পূৰণ minus 9 is equal 3 পূৰণ 1। 4y 4 4y is equal 3 গুণ 3 minus 9। y 3 minus 9 পূৰণ 4। ইয়াক 3 গুণ 3 3 3 9 কাটা যায়। গতিকে y is equal 3 4 গুণ 12 minus 12 minus 2 নামি আহিব ইয়াতে। y মান minus 12। এতিয়া আমি 11 নম্বৰটো কৰি চাম। 11 নম্বৰটো দিয়া আছে 4x/5 plus 1 is equal 7/15। 4x/5 plus 1 is equal 7/15। 7/15। 4x/5 is equal 7/15 minus 1। এটা আমি ইফালে লৈ আহিলোঁ 1টো, ইফালে আনিলে মাইনাছ হ'ব। এইটো আমি ইয়াত লসাগু ওলাম। ইয়াৰ তলত একো নাই, মানে ইয়াৰ তলত 1 আছে। গতিকে ইয়াৰ লসাগু হ'ব 15 গুণ 15। গতিকে 15 গুণ 15, এই 15 ইয়াক এবাৰ কাটা যায়। 15 গুণ 15 1 7 গুণ 7 মাইনাছ 1 15 গুণ 15। গতিকে 15 গুণ 15
4x5 minus 8/15 15 পৰা 7 গ'লে 8 মাইনাছ 15 মাইনাছ সেইটো যিটো 15 কৰিছে ডাঙৰ সংখ্যা কৰিছে গতিকে মাইনাছটো নামি আহিব ইয়াতে -8 হ'ব 8/15 এতিয়া আমি এইটো বজ্ৰ পূৰণ কৰি দিম এইটো পূৰণ কৰিম আৰু এইটো পূৰণ কৰিম 4x পূৰণ 15 ইজুকেল 5 পূৰণ -8 4x ইজুকেল 5 পূৰণ 5 পূৰণ -8 15 ইয়াক কাটা যায় 5 × 5 5 3 × 15 গতিকে 4x ইজুকেল -8/3 x ইজুকেল -8 3 পূৰণ 4 -8 3 4 × 12 ইয়াকো কটা যায় 4 2 × 8 4 3 × 12 এটাকে x ইজুকেল 4/3 এইটো হ'ল 11 নম্বৰ সমাধান তো 12 নম্বৰ আছে আমি 12 নম্বৰটো কৰি চাম 12 নম্বৰ 17x 3 minus 16/9 2 is equal to plus 16/9 এটা আমি এইফালে লৈ আহিলে এটা প্লাস হৈ যাব এটা যেটো মাইনাস আছে এইফালে আহিলে আমাৰ কেবল প্লাস হ'ব এটা আমি লখাগু করলাম এর তলত এখানে মানে 1 আছে এদিকে লখাগু 9 হ'ব 1 × 2 গুণ এদিকে 1 গুণ 2 গুণ 18 যোগ 16 17x 3 is equal 18 আৰু 16 যোগ কৰিলে হ'ব 18 আৰু 16 18 plus 16 34 9 এটা আমি বজ্ৰ পূৰণ কৰিম 17x পূৰণ 9 3 পূৰণ 34 17x 3 পূরণ 34 9 17x 3 3 9 তাহলে আমি 34
3। x is equal 34/3. The x ইফালে আনি যাওঁ, ইফালে আহিলে এইটো হৰণ হ'ব, এইটো পূৰণটো 1734। সত্তৰ 17 36, এটাকে x is equal 2/3। তো ইয়াৰ সমাধান।